নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 ছেপ্টেম্বৰ। আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব 10 বছৰ লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে অনাদাৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ ঘোষণা কৰিলে। লগতে ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেশন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব 2000 কোটি টকা। লগতে লাখ লাখ লোকক চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ ধনৰাশি। সাজুৱক টকা ল'বলৈ মহিলাসকল। 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত পাথাৰকান্দিৰ মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ জিলাত কেতিয়া চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব? যদি মহিলাসকলে এতিয়ালৈকে 10,000 কোটি টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। 2 ছেপ্টেম্বৰত হোজাৰ মহিলাক প্ৰদান কৰিব 10,000 কোটি টকা। 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰিকটৰ মহিলাক প্ৰদান কৰা হ'ব 10,000 কোটি টকা। চৰকাৰৰ ফালৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে। 4 ছেপ্টেম্বৰত 21 জুলাই মহিলাই লাভ কৰিব 10,000 কোটি টকা। আপোনাৰ জিলাত কেতিয়া 10,000 কোটি টকা প্ৰদান কৰিব? লগতে কোনবোৰ মহিলাৰ একাউণ্টত এই 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 6 ছেপ্টেম্বৰত মানকাছাৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকাৰ প্ৰথম কিস্তি। কেৱল এয়াই নহয়, 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই লাভ কৰিব এই ধনৰাশি। 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই লাভ কৰিব টকা। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই লাভ কৰিব ধনৰাশি। 28 ছেপ্টেম্বৰত ৰংখঙৰ মহিলাই লাভ কৰিব চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। প্ৰথমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক প্ৰদান কৰিব। সেই টকালৈ আপুনি যিখন আত্মীয় গোটৰ লগতে বেংক একাউণ্ট দিছিলে সেইখন একাউণ্টত গৈ আপুনি ভঙাই ল'ব পাৰিব চেকটো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে প্ৰদান কৰি আছে 10,000 কোটি টকাৰ চেক। যদি আপুনি চেক পোৱা নাই কমেণ্ট কৰি জনাই দিব। লগতে তালিকাত যদি আপোনাৰ জিলাৰ নামটো নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। আপোনাৰ জিলাৰ নামটো কি সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। আপোনাৰ জিলাত কিমান তাৰিখত 10,000 কোটি টকা বিতৰণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ বৃহৎ ঘোষণা। 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা চৰকাৰে প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। অক্টোবৰৰ পৰা সোমাব নিযুত মইনা আঁচনিৰ ধনৰাশি। চৰকাৰী ঘৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে 2026 আগতে চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম আহিব। যদি কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি সমাধান কৰক। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন নিয়ম সংযোজন হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব কেইবাটাও নতুন সুবিধা। চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ। মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহেকত পাব 300 কোটি টকা। জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব আপুনি 250 টকাৰ ৰাজসাহায্য। তাৰ বাবে সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰটো জমা দিব লাগিব। যদি আপুনি এতিয়ালৈকে প্ৰপত্ৰটো ফিল আপ কৰে অতি শীঘ্ৰে ফিল আপ কৰক। আপুনি ফৰ্মটো ক'ত গৈ সংগ্ৰহ কৰিব? ৰাজসাহায্যসহ জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ধন পাব 1,500 কোটি টকা। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰে কেইবাটাও অবিলাসী পদক্ষেপ গ্ৰহণ কৰিছে। কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মহিলাসকলৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিক চেলেঞ্জ দি ডাঙৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ। বৰভূমিত BPF চৰকাৰ হ'লে নচলিব উচ্ছেদ অভিযান। চৰকাৰী মাটিত থকা সকলোকে দিয়া হ'ব ভূমিৰ পট্টা। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেল পাতি হাগ্ৰামা মহিলাৰীয়ে। বড়ো মুছলিম সকলোকে ভূমি দিয়াৰ অধিকাৰ দিব হাগ্ৰামা মহিলাৰীয়ে। আন ঠাইত যিদৰে উচ্ছেদ চলিছে সেই উচ্ছেদ নচলিব BTRত। BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আনফালে নিৰ্বাচনৰ পিছতে BTRৰ উচ্ছেদ চলিব বুলি ঘোষণা কৰিছিল বিজেপিয়ে। বিজেপিক চেলেঞ্জ দি ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বৰভূমিত BPFত চৰকাৰ হ'লে নচলিব উচ্ছেদ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব।
তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 3 লাখ সংযোগযুক্ত ভোটলৈ নিৰ্বাচন আয়োগৰ জাননী জাৰি কৰিছে কৰ্তন হ'ব পাৰে ভোটাৰ তালিকাৰ নামৰ পৰা হয় বন্ধুসকল কৰ্তন হ'ব পাৰে তালিকাৰ পৰা ভোটাৰৰ নাম বিহাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা নিৰীক্ষণৰ কাম অব্যাহত ৰাখিছে আয়োগে 30 সেপ্টেম্বৰত প্ৰকাশ হ'ব চূড়ান্ত তালিকা হয় বন্ধুসকল 30 সেপ্টেম্বৰত সম্পৰ্কে জানিব পাৰিব আপোনাৰ নামটো কৰ্তন কৰা হৈছে না নাই তালিকাৰ পৰা লগতে কোনবোৰৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা নথিপত্ৰ খেলিমেলি থকা সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন হ'ব পাৰে নাম ইতিমধ্যে সংশোধিত খচৰাৰ পৰা নাম কৰ্তন হৈছে 65 লাখ ভোটাৰৰ 3 লাখ ভোটাৰে নাগৰিকত্ব প্ৰমাণপত্ৰ কোনো কাগজপত্ৰ জমা দিয়া নাই বুলি খবৰ পোৱা গৈছে আৰু এই সমূহ সন্দেহযুক্ত লোকৰ বাবে এই নিয়ম সলনি কৰিছে আৰু এই সন্দেহযুক্ত ভোটাৰলৈ নিৰ্বাচন আয়োগৰ জাননী জাৰি কৰিছে 3 লাখ সন্দেহযুক্ত ভোটাৰলৈ নিৰ্বাচন আয়োগৰ জাননী তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ পৰা বিদেশী বিতৰণৰ অব্যাহত থাকিব কেৱল গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে অসমত দুটা পৰ্যায়ত চলিব পুছবেক প্ৰক্ৰিয়া অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱাৰ পদক্ষেপ চলি থাকিব অবৈধ বাংলাদেশীক পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কালিও 26টা বাংলাদেশীক ৰাজ্যৰ পৰা কৰা হৈছে পুছবেক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে নতুনকৈ অহা আৰু 1971 পিছত অহাসকলক পুছবেক চলি আছে অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ লোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰত্যাহাৰ নহয় বিদেশী ন্যায়াধিকৰণত থকা হিন্দু বাঙালীৰ গোচৰ হিন্দু বাঙালীৰ নামত থাকিব ডিপোটাৰৰ টেগ 22 জুলাই চৰকাৰে জাৰি কৰা নিৰ্দেশনা সংশোধনী প্ৰত্যাহাৰ হ'ব কেৱল কোচ ৰাজবংশী আৰু গোৰ্খা সম্প্ৰদায়ৰ গোচৰ চৰকাৰে কাৰধাৰা 6ৰ উপধাৰা 3ৰ উলংঘ কৰি দিছিল এই নিৰ্দেশনা আৰু সকলো জিলাৰ ডিসি আৰু এছপি লৈ জাৰি কৰা হৈছিল নিৰ্দেশনা উক্ত নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি সকলো দল সংগঠনে কৰিছিল প্ৰতিবাদ অৱশেষত চৰকাৰে সলাবলৈ বাধ্য হ'ল পূৰ্বৰ সিদ্ধান্ত চৰকাৰে পূৰ্বৰ সিদ্ধান্তত সংশোধন কৰি দিলে নতুন নিৰ্দেশনা ডিসি আৰু এছপি সকলে এফটিৰ গোচৰসমূহ 3 মাহৰ অন্তৰালত পুনৰীক্ষণ কৰিব বিদেশী ন্যায়াধিকৰণৰ সমস্যা বুজলৈ সমাধান কৰা হ'ব চেষ্টা কেবিনেটৰ সিদ্ধান্ত মৰ্মে গোৰ্খা আৰু কোচ ৰাজবংশীৰ গোচৰ প্ৰত্যাহাৰৰ কথা কাৰ বিধি উলংঘ কৰি গৃহ আৰু ৰাজনৈতিক বিভাগে দিছিলে নিৰ্দেশনা প্ৰত্যাহাৰ নহয় বিদেশী ন্যায়াধিকৰণত থকা হিন্দু বাঙালীৰ গোচৰ অৱশেষত গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰা হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হেংদাঙক লৈ ৰাজনীতি নকৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে হেংদাং অসমৰ লগতে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক লাচিতৰ শৌৰ্য অভিমানৰ প্ৰতীক হেংদাঙক লৈ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক ৰক্ষা কৰিম বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰদান কৰিছে হেংদাঙক লৈ ৰাজনীতি নকৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকিনি প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈয়ে হেংদাঙক লৈ যদি আপোনালোকৰ দায়বদ্ধতা আছিল তেনেহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিয় নকৰিলে কিয় সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সময়তে আহোম অধ্যুষিত সমষ্টি বনাই আনিলে মুখ্যমন্ত্ৰীক প্ৰশ্ন অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ হয় বন্ধুসকল লুৰিণজ্যোতি গগৈয়ে যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে সংবিধানে সকলো শীৰ্ণ নাগৰিককে দিছে ভোটৰ অধিকাৰ কিন্তু বিজেপিয়ে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ হাৰিয়ানা কৰ্ণাটক মহাৰাষ্ট্ৰ সকলোতে ভোট চুৰি কৰিছিল বিজেপিৰ প্ৰকৃত সত্য এতিয়া বুজি পাব দেশবাসীয়ে এতিয়া নৰেন্দ্ৰ মোদীক ক'ব দেশবাসীৰ মন কি বাত বিহাৰত ভোটৰ অধিকাৰ যাত্ৰাত গজৰি উঠিছে ৰাহুল গান্ধী হয় বন্ধুসকল ৰাহুল গান্ধীয়ে হুংকাৰ প্ৰদান কৰিছে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদীয়ে আচলতে ৰাহুল গান্ধীয়ে যিটো অভিযোগ উত্থাপিত কৰিছে নৰেন্দ্ৰ মোদীয়ে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নেকি যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব কমেণ্ট বক্স খোলা আছে তাৰপিছত
অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমক ইছলামিক প্ৰদেশ বনোৱাৰ ষড়যন্ত্ৰ কৰিছে মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদানীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছত কোনে টিকট পাব কোনে নাপাব সিদ্ধান্ত লয় মাদানী আৰু জমিউতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য 2011 চনত অসমৰ শিক্ষামন্ত্ৰী আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেই সময়ত শিক্ষকৰ চাকৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰশাদ মাদানী অসমলৈ আহি তৰুণ গগৈয়ে কৈছিল শিক্ষকৰ চাকৰি বন্ধ কৰিবলৈ কিন্তু মই বন্ধ নকৰিলোঁ মই মোৰ সিদ্ধান্তত অটল থাকিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ টিকট বিতৰণ জমিয়ত উলেমা ই হিন্দৰ দৰে সংগঠনে কৰে অসমক দুৰ্বল কৰিবলৈ বহুত ষড়যন্ত্ৰ কৰিছিল মোৰ বিৰুদ্ধে বহুত ষড়যন্ত্ৰ কৰিছিল এতিয়াও কৰি আছে হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ সোনিয়া গান্ধীক কৈছিল মাদানীয়ে কংগ্ৰেছত থাকি হিমন্ত বিশ্ব শৰ্মা আৰএছএছৰ চিন্তাধাৰা আছিল বুলি কৈছিল মাদানীয়ে এই মন্তব্যক লৈ বৃহৎ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ যে পাকিস্তান প্ৰেমী সেয়া স্পষ্ট হৈ পৰিছে সংসদৰ পিছত অসমত গৌৰৱ গগৈ পাকিস্তান যোৱা বুলি অমিত শ্বাহে মন্তব্য কৰে যদি পাকিস্তানে কোনো সম্পৰ্ক নাই তেনে ক্ষেত্ৰত কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ অনা নাছিল গৌৰৱ গগৈয়ে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰীয়ে কৰিছিল উত্থাপন যদি সংসদত কোনোবাই ভুল তথ্য দিয়ে তেন্তে দিব পাৰিব অভিযোগ কিন্তু সংসদত কোনো বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে গৌৰৱ গগৈয়ে অসমলৈ আহি গৃহমন্ত্ৰী ডাঙৰীয়াই পুনৰবাৰ সেই কথা ক'লে তাৰ পিছত মনে হৈ আছে গৌৰৱ গগৈ তাৰ পৰা সকলোৱে উমান কৰিব পাৰে বিষয়টো কিমান গৰ্ভবিস্তম্বী তাৰ পৰা সকলোৱে অনুমান কৰিব পাৰে যে বিষয়টো কিমান গাম্ভীৰ্যপূৰ্ণ ইমান দিনে অসমৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণৰ কথা কৈ আছিল কিন্তু সংসদৰ বাহিৰে ভিতৰে গৃহমন্ত্ৰীয়ে কোৱা বিষয়টোত নিশ্চিত জটিলতা আছে অসমৰ ৰাইজে এই বিষয়ে বুজি পাইছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'